গ্ৰেপ্তাৰ হ'ব কৰিশ্মা নাথ। বিষ্ণুপ্ৰসাদ ৰাভাৰ গেট বিকৃত কৰি বিপদত পৰিছে এবাৰ কৰিশ্মা নাথ। নাগৰা নামৰ পাঠিকাগৰাকীৰ বিৰুদ্ধে দাখিল হ'ল প্ৰথমখন এজাহাৰ। বিষ্ণুপ্ৰসাদ ৰাভাৰ গেট বিকৃত কৰি বিপদত পৰিছে এবাৰ পেপে খ্যাত নাগৰা নামৰ পাঠিকা কৰিশ্মা নাথ। কৰিশ্মা নাথৰ বিৰুদ্ধে আৰক্ষী থানাত ইতিমধ্যে দাখিল হৈছে প্ৰথমখন এজাহাৰ। বিষ্ণুপ্ৰসাদ ৰাভাৰ জনপ্ৰিয় গীত পৰজনমৰ শুভ লগনত সুৰ বিকৃত কৰি নাম পৰিৱেশন কৰিছিল এগৰাকীয়ে কৰিশ্মাই। শনিবাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল কৰিশ্মাই পৰিৱেশন কৰা অপভ্ৰংশ নামটোৰ কিয়দংশ। প্ৰথমে সেই নামৰ কিছু ভিডিঅ' আপোনালোকৰ মাজলৈকে আগবঢ়াইছো। শুভ যদিও আমার দেখা বুড়া বনে প্রভু এই জনম আমার জ্ঞান পূর্ণ আশা। তাৰ পাছতে এনেদৰে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰি অসমীয়া জাতিৰ লগতে প্ৰয়াত ৰাভাৰ পৰিয়ালক অপমান কৰাৰ অভিযোগ তুলি আজি উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে। লখিমপুৰ জিলা সমিতিয়ে ইতিমধ্যে কৰিশ্মা নাথৰ ওপৰত আমি এজাহাৰ দিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত কৰিশ্মা নাথৰ বিৰুদ্ধে আমি অসমীয়া যুৱ মঞ্চই এজাহাৰ দিবলৈ বাধ্য হৈছোঁ। কাৰণ কৰিশ্মা নাথে পূৰ্বেও বহুত বিতৰ্কৰ সোমাই গোটেই অসমখন লজ্জাজনক অৱস্থা কৰি দিছিলে। অসমীয়াক বিশেষকৈ আমি অসমীয়া হিচাপে লাজ পাইছিলোঁ। এতিয়া কৰিশ্মা নাথে যোৱাকালি নিজৰ ব্যৱসায়িক স্বাৰ্থত নিজৰ ঘৰখন কিদৰে বনাব পাৰি আৰু কিদৰে জনপ্ৰিয় হ'ব পাৰি, সস্তীয়া জনপ্ৰিয়তা কিদৰে মানে আনিব পাৰি, তাৰ কাৰণে কৰিশ্মা নাথক উটি পৰি লাগিছে। আমি যোৱাকালি দেখিছোঁ আমাৰ সকলো প্ৰত্যেকজন অসমীয়াৰ আৱেগৰ লগত আচলতে কৰিশ্মা নাথে খেলিবলৈ আৰম্ভ কৰিছে। এতিয়া ৰাভা সংগীত সম্পূৰ্ণ বিকৃতিকৰণ কৰি পেলালে কৰিশ্মা নাথে। যোৱাকালি যিটো ৰাভা সংগীত গাইছে সেই তাইক আচলতে যিখন সমাজে মাতিছিল, কৰিশ্মা নাথক যিখন সমাজলৈ মাতিছিল সেই সমাজক কৈছোঁ আচলতে এনেকুৱা কিছুমান পাগলক মাতি আনি নাগাৰা নাম বুলি মানে অকল কেৱল মাত্ৰ ৰাভা সংগীত বুলিয়ে নহয়, সম্পূৰ্ণ নাগাৰা নামো তেওঁ বিকৃতিকৰণ কৰি পেলালে। কৰিশ্মা নাথে পূৰ্বেও বহুত গামোচা বিতৰ্ক আছে, পে কৰি পেলাই সমগ্ৰ অসমখন বিতৰ্ক কৰি পেলাইছে। কিন্তু এতিয়া নিজৰ কৰিশ্মা নাথে যিটো সময়ত নিষ্ক্ৰিয় হৈ গ'ল, তাই আকৌ মানে কি কৰিছে, এতিয়া ৰাভা সংগীতটো মানে সম্পূৰ্ণ এটা বেলেগ সুৰ দি বেলেগ তাল দি পেলাই সম্পূৰ্ণ ৰাভা সংগীতটো বিকৃতিকৰণ কৰি আমাৰ ৰাভাদেৱক, আমাৰ যিসকল আমাৰ অসমীয়াৰ আৱেগ, আচলতে এইবিলাক আমাৰ সম্পদ, সেই সম্পদসমূহৰ লগত আচলতে কৰিশ্মা নাথে খেলিবলৈ আৰম্ভ কৰিছে। আমি ইতিমধ্যে এজাহাৰ দিছোঁ আৰু আইনক কৰিশ্মা নাথক চোঁচৰাই আনিবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ কোনোবা এজন বহিৰাগত, কোনোবা এজন বেলেগ মানুহে কোৱা মানে আমাৰ অসমীয়াক অপমান কৰা হেঁতেন আমিতো ব্যৱস্থা ল'লোহেঁতেন। কিন্তু নিজৰে যদি জীয়ৰীয়ে যেতিয়া আমাৰ নিজৰ অসমীয়া জাতিটোৰ লগত স্বাভিমানৰ লগত যেতিয়া খেলা কৰিব, এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তাই পূৰ্বে বহুত বিতৰ্ক কৰিছিল, আমি নিজৰ অসমীয়া জীয়ৰী হিচাপে তাইক এৰি দিছিলোঁ। কিন্তু এতিয়া তাইক কোনোপধ্যে আমি অসমীয়া যুৱ মঞ্চে এৰি নিদিওঁ। তাইকো আমি তেওঁকতো সামাজিকভাৱে গোটেই ৰাইজক বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু আইনে তাইক ধৰি আনি কঠোৰ শাস্তি দিবলৈ আমি আৰক্ষী প্ৰশাসনক, আমি লখিমপুৰ সদৰ আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, PB সংবাদ।